ওম শান্তি 18 জুলাই 2025 বৰ্ষৰ ঈশ্বৰীয় মহাবাক্যৰ সম্পূৰ্ণ সাৰকথা আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজৰ ওপৰত নিজেই দয়া কৰা। পিতাই যি শ্ৰীমত দিয়ে সেইমতে চলি থকা। পিতাৰ শ্ৰীমত হৈছে, সন্তানসকল, সময় নষ্ট নকৰিবা, চিধা কাৰ্য কৰা। সন্তানসকলে পিতাৰ সন্মুখত বহি আছে, গতিকে এইটো জানা যে আমাৰ বেহদৰ পিতা হয় আৰু আমাক বেহদৰ সুখ দিবৰ কাৰণে শ্ৰীমত দি আছে। তেওঁৰ গায়নেই কৰা হয়, দয়াশীল মুক্তিদাতা, বহুত মহিমা কৰে। পিতাই কয়, কেৱল মহিমাৰো কথা নহয়, পিতাৰতো কৰ্তব্য হৈছে সন্তানসকলক মত দিয়া। পিতাই মত দিয়ে, চিধা ভাল কাম কৰা। সকলোতকৈ ভাল কাম হৈছে নিজৰ ওপৰত দয়া কৰা। পিতাই দয়া নকৰে। পিতাইতো শ্ৰীমত দিয়ে যে এইটো কৰা। নিজৰ ওপৰত নিজেই দয়া কৰা। নিজক আত্মা বুলি বুজি নিজৰ পতিত পাৱন পিতাক স্মৰণ কৰা, তেতিয়া তোমালোক পাৱন হৈ যাবা। পিতাই ৰায় দিয়ে, তোমালোক পাৱন কেনেকৈ হ'বা। পিতাইহে পতিত পাৱন কৰি তোলোতা হয়। তেওঁ শ্ৰীমত দিয়ে, যদিহে তেওঁৰ মতত নচলে তেন্তে নিজৰ প্ৰতিয়ে নিৰ্দয় হয়। পিতাই শ্ৰীমত দিয়ে যে সন্তানসকল, সময় নষ্ট নকৰিবা। এইটো পাঠ দৃঢ় কৰি লোৱা যে আমি আত্মা। শৰীৰ নিৰ্বাহৰ অৰ্থে লাগিলে পেছাগত কাম কাজ আদি কৰা, তথাপি সময় উলিয়াই যুক্তি ৰচা। কাম কৰোঁতে আত্মাৰ বুদ্ধি পিতাৰ ফালে থকা উচিত। কোনোৱে কয়, কেনেকৈ স্মৰণ কৰোঁ। আত্মা পৰমাত্মাৰ ৰূপ কি, যাক স্মৰণ কৰিম। আত্মা অতি সূক্ষ্ম বস্তু, জোনাকী পৰুৱাতকৈও সূক্ষ্ম। শৰীৰৰ পৰা কেনেকৈ ওলাই যায় গমেই পোৱা নাযায়। যেনেকুৱা আত্মা তেনেকুৱা পৰমাত্মাও আত্মা, কিন্তু তেওঁ জন্ম মৃত্যুত নাহে। আত্মাক পৰম বুলি তেতিয়া কোৱা হয় যেতিয়া জন্ম মৃত্যু ৰহিত হয়। বাকী মুক্তিধামলৈতো সকলোৱে পবিত্ৰ হৈ যাব লাগে। যদিও পবিত্ৰটো সকলোৱে হয়, তথাপি ক্ৰমানুসৰি ভূমিকা আছে। কোনোবা মহাৰজা, কোনোবা দাসী, কোনোবা প্ৰজা। তোমালোক ভাৱৰীয়া। এইটো জানা যে এই দেৱতাসকল ক্ৰমানুসৰি হয়। ভাল পুৰুষাৰ্থ কৰিলে উচ্চ আত্মা হ'বা, উচ্চ পদ পাবা। সকলোৱে কয়, আমি নৰৰ পৰা নাৰায়ণ, বিশ্বৰ মালিক হ'ম। তেনেহ'লেতো নিশ্চয় এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। পুৰুষাৰ্থ অনুযায়ী ক্ৰমানুসৰি পদ পায়। সকলোৰে ক্ৰমানুসৰি ভূমিকা প্ৰাপ্ত হৈছে। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত। এতিয়া পিতাই তোমালোকক শ্ৰেষ্ঠ মত দিয়ে, যিকোনো প্ৰকাৰে পিতাক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। পাপৰ বোজাটো শিৰত বহুত আছে, সেয়া যিকোনো প্ৰকাৰে ইয়াত সমাপ্ত কৰিব লাগে, তেতিয়াহে আত্মা পবিত্ৰ হ'ব। স্বৰ্গৰ মালিক তোমালোক হোৱা। এইটো জানা যে ভাৰত বহুত উচ্চ দেশ আছিল। এতিয়া কিমান গৰীব। গৰীবকেই সকলোৱে সহায় কৰে। প্ৰত্যেক কথাতে ভিক্ষা মাগিয়ে থাকে। আগতেতো বহুত খাদ্যশস্য ইয়াৰ পৰা গৈছিল। এতিয়া গৰীব হৈ গ'ল, সেয়েহে উভতাই লোৱাৰ সেৱা চলি আছে। যি লৈ গ'ল সেয়া ধাৰত পাই থকা হৈছে। শ্ৰীকৃষ্ণ আৰু খ্ৰীষ্টিয়ান ৰাশি একেটাই। খ্ৰীষ্টিয়ানেই ভাৰতক গিলি পেলাইছে। এতিয়া আকৌ ড্ৰামা অনুসৰি তেওঁলোকে পৰস্পৰ যুদ্ধ কৰে। মাখন তোমালোক সন্তানসকলে পাই যোৱা। এনেকুৱা নহয় যে শ্ৰীকৃষ্ণৰ মুখত মাখন আছিল। এয়াতো শাস্ত্ৰত লিখি দিছে। গোটেই সৃষ্টি শ্ৰীকৃষ্ণৰ হাতলৈ আহি যায়। গোটেই বিশ্বৰ তোমালোক মালিক হোৱা। তোমালোক সন্তানসকলে জানা যে আমি বিশ্বৰ মালিক হওঁগৈ। গতিকে তোমালোক কিমান আনন্দিত হোৱা উচিত। তোমালোকৰ খোজে প্ৰতি পদম। কেৱল এযোৰ লক্ষ্মীনাৰায়ণৰ ৰাজত্ব নাছিল, ৰাজবংশ আছিল নহয়। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা, সকলোৰে চৰণত পদম। তাততো গণনাতীত ধন থাকে। ধনৰ কাৰণে কোনো পাপ আদি নকৰে। প্ৰচুৰ ধন থাকে। আল্লাহ অবল দিনৰ খেল দেখুৱাই নহয়। আল্লাহ যি অবল দিন
অৰ্থাৎ যিয়ে দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে, ছেকেণ্ডত জীৱন মুক্তি দি দিয়ে, ছেকেণ্ডত সাক্ষাৎকাৰ হৈ যায়, অপৰিসীম সম্পদ দেখুৱায়। মীৰাই সাক্ষাৎকাৰত শ্ৰীকৃষ্ণৰ সৈতে নৃত্য কৰিছিল। সেয়া আছিল ভক্তি মাৰ্গ। ইয়াৰ ভক্তি মাৰ্গৰ কথা নাই। তোমালোকেতো বৈকুণ্ঠত বাস্তৱতকৈ ৰাজত্ব কৰিবা। ভক্তি মাৰ্গত কেৱল সাক্ষাৎকাৰ হয়। এই সময়ত তোমালোক সন্তানসকলৰ লক্ষ্য উদ্দেশ্যৰ সাক্ষাৎকাৰ হয়। এইটো জানা যে আমি এয়া হ'মগৈ। সন্তানসকলে পাহৰি যায়, সেয়েহে বেজ দিয়া হয়। এতিয়া আমি বেহদৰ পিতাৰ সন্তান হৈছোঁ। কিমান আনন্দিত হোৱা উচিত। এইটোতো বাৰে বাৰে দৃঢ় কৰি দিয়া উচিত। কিন্তু মায়া বিপক্ষে আছে, সেয়েহে সেই আনন্দ উৰি যায়। পিতাক স্মৰণ কৰি থাকিলে তেতিয়া নিচা থাকিব। বাবাই আমাক বিশ্বৰ মালিক কৰি তোলে। এইটো বুজিব লাগে, যিমান মই স্মৰণ কৰিম, সিমান উচ্চ পদ পাম। আকৌ আনক নিজৰ সমানকৈ গঢ়ি তুলিব লাগে। প্ৰজা তৈয়াৰ কৰিব লাগে। ঘৰৰ পৰাই কল্যাণ আৰম্ভ হয়। তীৰ্থলৈও প্ৰথমে নিজেই যায়, তাৰ পাছত মিত্ৰ সম্বন্ধীয় আদিকো একেলগে লৈ যায়। গতিকে তোমালোকেও সকলোকে প্ৰেমেৰে বুজোৱা। সকলোৱে নুবুজিব। একেখন ঘৰতে পিতাই বুজিলে সন্তানে নুবুজিব। মাতা পিতাই যিমানেই সন্তানসকলক নকওক যে পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা, তথাপিও কথা নুশুনিব, অশান্ত কৰি দিয়ে। যিসকল ইয়াৰ পুলি হ'ব, তেওঁলোকহে পুনৰ আহি বুজিব। পিতাই কয়, বেয়া নুশুনিবা। ইয়াক কোৱা হয় বিশ্বালয়। সত্যযুগ হৈছে শিৱালয়। মনুষ্যই বুজি পায় জানো? তেওঁলোকতো নিজৰ মততহে চলে। কিমান হাই কাজিয়া চলি থাকে। সন্তানে মাকক, স্বামীয়ে স্ত্ৰীক মাৰিবলৈও কুণ্ঠাবোধ নকৰে। এজনে আনজনক কাটি থাকে। সন্তানে যদি দেখে যে পিতাকৰ ওচৰত বহুত ধন আছে, নিদিয়ে, তেন্তে মাৰিবলৈও কুণ্ঠাবোধ নকৰে। কেনেকুৱা লেতেৰা সৃষ্টি। মায়াই একেবাৰে ভ্ৰষ্টাচাৰী কৰি তোলে। গীতা পঢ়েও কয়ও যে ভগৱানো বাছ কাম মহাশত্ৰু। ই আদিমধ্য অন্ত দুখ দিওঁতা হয়। তথাপিও পবিত্ৰ হোৱাৰ ক্ষেত্ৰত কিমান বাধাৰ সৃষ্টি কৰে। সন্তানে বিবাহ নকৰিলে কিমান ৰুষ্ট হৈ যায়। পিতাই কয়, তোমালোক সন্তানসকল শ্ৰীমতত চলিব লাগে। যিসকল ফুল হ'বলগীয়া নহয়, যিমানেই নুবুজোৱা কিয়, কেতিয়াও নামানিব। ক'ৰবাত যদি সন্তানে কয়, মই বিবাহ নকৰোঁ, তেন্তে মাতা পিতাই কিমান অত্যাচাৰ কৰে। পিতাই কয়, যেতিয়া জ্ঞানযজ্ঞ ৰচনা কৰোঁ, তেতিয়া অনেক প্ৰকাৰৰ বাধা বিঘিনি আহে। তিনিপদ ভূমিও নিদিয়ে। তোমালোকে কেৱল পিতাৰ মতত স্মৰণ কৰি পবিত্ৰ হোৱা, অন্য কোনো কষ্ট নাই। কেৱল নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। যিয়ে শ্ৰীমতত নচলে, তেন্তে বুজা যায় যে তেওঁৰ ভাগ্য ইমান উচ্চ নহয়। ভাগ্যৱানসকলে ৰাতিপুৱাই উঠি স্মৰণ কৰিব, বাবাৰ সৈতে বাৰ্তালাপ কৰিব। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। আনন্দৰ পাৰাও ঊৰ্ধ্বগামী হ'ব। যিসকল সন্মান সহকাৰে উত্তীৰ্ণ হয়, তেওঁলোকহে ৰাজ্যভাগ্যৰ লায়ক হ'ব পাৰে। কেৱল এযোৰ লক্ষ্মীনাৰায়ণে ৰাজত্ব নকৰে, ৰাজবংশ থাকে। এতিয়া পিতাই কয়, তোমালোক কিমান স্বচ্ছ বুদ্ধিৰ হৈ যোৱা। ইয়াক কোৱা হয় সৎসংগ। সৎসংগ এজনৰেই হয়, যিজন পিতাই সঁচা জ্ঞান দি সঁচাখণ্ডৰ মালিক কৰি তোলে। কল্পৰ সংগমতেই সত্যৰ সংগ পোৱা যায়। স্বৰ্গত কোনো প্ৰকাৰৰ সৎসংগ নাথাকে। এতিয়া তোমালোক হ'লা আত্মিক মুক্তি বাহিনী। তোমালোকেই বিশ্বৰ বৈতৰণি পাৰ হোৱা। তোমালোকক মুক্ত কৰোঁতা, শ্ৰীমত দিওঁতা হৈছে পিতা। তোমালোকৰ মহিমা অতি শ্ৰেষ্ঠ। পিতাৰ মহিমা, ভাৰতৰ মহিমা অপৰম অপাৰ। তোমালোক সন্তানসকলৰো মহিমা অপৰম অপাৰ। তোমালোক ব্ৰহ্মাণ্ডৰো আৰু বিশ্বৰো মালিক হোৱা। মইতো কেৱল ব্ৰহ্মাণ্ডৰহে মালিক হওঁ। আজি বৰদান, প্ৰতিটো সংকল্প, বাণী আৰু কৰ্ম ফলদায়ক কৰি তোলোতা, আত্মিক প্ৰভাৱশালী হোৱা। ব্যাখ্যা: যেতিয়া কাৰোবাৰ সম্পৰ্কত আহা, তেতিয়া তেওঁৰ প্ৰতি মনৰ ভাৱনা, স্নেহ, সহযোগ আৰু কল্যাণৰ
প্ৰভাৱশালী হওক। প্ৰতিষাৰ বাণী কাৰোবাক সাহস উল্লাস দিয়াৰ প্ৰভাৱশালী হওক। সাধাৰণ কথা বাৰ্তাত যাতে সময় গুচি নাযায়, এনেকৈয়ে প্ৰতিটো কৰ্ম ফলদায়ক হওক। নিজৰ প্ৰতিয়েই হওক বা আনৰ প্ৰতিয়েই হওক, পৰস্পৰে সকলো ৰূপত প্ৰভাৱশালী হোৱা। সেৱাত আত্মিক প্ৰভাৱশালী হোৱা, তেতিয়া পিতাক প্ৰত্যক্ষ কৰাৰ নিমিত্ত হ'ব পাৰিবা। শ্লোগান: এনেকুৱা শুভচিন্তক মনি হোৱা, যাতে তোমালোকৰ কিৰণে বিশ্বক উদ্ভাসিত কৰি থাকে। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।